পৃথিৱীৰ পোহৰ দেখা মাত্ৰ 4 মাহে হৈছে কণমানিটোৰ মাতৃৰ কোলাতেই সংঘাত কৰিব লগা হৈছে এই শিশুটিয়ে মাত্ৰ 4 মহীয়া শিশুটিৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ হৃদযন্ত্ৰৰ জটিল ৰোগত আক্ৰান্ত হৈছে কণমানি শিশুটি শিলাপথাৰ অঞ্চলৰ 2 নং আৰ্নি কেম্প বস্তিৰ হিৰেন্দ্ৰ মণ্ডল আৰু প্ৰিয়ংকা মণ্ডলৰ একমাত্ৰ 4 মহীয়া পুত্ৰ সুৰজ মণ্ডল এই কণমানি শিশুটিৰ হৃদযন্ত্ৰত আছে ফুটা শিশুটিৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ বাবে চিকিৎসাৰ বাবে কিছুদিনৰ পূৰ্বে শিলাপথাৰৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰে যদিও হৃদযন্ত্ৰৰ জটিলতা ধৰা পৰাৰ পিছতেই ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে শিশুটিক কিন্তু পুনৰ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আৰু বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা মুম্বাইলৈ উন্নত চিকিৎসাৰ বাবে যাবলৈ পৰামৰ্শ দিছে চিকিৎসকে অতি দৰিদ্ৰ পৰিয়ালটোৰ মূৰত এতিয়া সৰগ ভাগি পৰিছে ইতিমধ্যে পুত্ৰক চিকিৎসা কৰি সৰ্বশান্ত হোৱা পিতৃ মাতৃৰ হাতত এতিয়া ফুটা কঢ়ি এটাও নাই পুত্ৰক মুম্বাইলৈ লৈ যাবলৈ পুত্ৰৰ শোকত ভাগি পৰা পিতৃ মাতৃয়ে পুত্ৰৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী সাংসদ আৰু বিধায়কক কাতৰ প্ৰাৰ্থনা জনাইছে লগতে শিশুটিৰ প্ৰাণ ৰক্ষাৰ বাবে আৰ্থিক সহায় আগবঢ়াবলৈ সহৃদয়বান লোকলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে মোৰ ল'ৰাটো হাতৰ বেমাৰ হৈছে হাতৰ ফুটা হৈছে ভিতৰত এতিয়া চিলাপতা লৈছিলোঁ চিলাপতাৰ পৰা আমাক ৰেফাৰ কৰিছে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ৰেফাৰ কৰিছে এতিয়াতো গুৱাহাটীৰ পৰা আমাক মুম্বাইলৈ বহিৰাজ্যলৈ পঠাই দিব এতিয়াতো আমাৰ টকা পইচাও ইমান নাই আমি দুখীয়া মানুহ দিন হাজিৰা কৰা মানুহ এতিয়াতো আমাৰ সুবিধা নাই বহুত টকা লাগিব এতিয়া মুখ্যমন্ত্ৰী মহোদয় আপোনাক কাৰো অনুৰোধ জনাইছোঁ যে আমাৰ ল'ৰাটো যিনি চিকিৎসাভাৱে ভাল কৰিবলৈ যোনে যিমান পাৰে 1 নম্বৰ দিয়া আছে তলত চবেই অলপ সহায় কৰিব ৰাইজক আমি এইটো হৈ কিনে অনুৰোধ জনাইছোঁ যদি কোনো ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়ায় তেন্তে SBI কোলাজান শাখাত থকা বিনিতা মণ্ডলৰ একাউণ্ট নম্বৰ 43929388329 IFSC SBIN 0008506 নম্বৰত দিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ শিলাপথাৰ